মই ককাক মুম্বাইলৈ নিয়াৰ কথা কোৱা নাই জেঠাই, নিজে যোৱাৰ কথাটোহে কৈছোঁ। দেউতাৰ এনেকুৱা এটা অৱস্থাত তই আকৌ মুম্বাইলৈ যাওঁ কিয়? মোৰ মানে ইয়াত একো নহ'ব জেঠাই। মোৰ আগৰ চাকৰিটোৱে ভাল আছিল, মই আকৌ তাত জইন কৰাটোৱে ভাল হ'ব। চাওক, মই বহুত ভাবি চিন্তি আপোনাক চৌধুৰীৰ সৈতে কথা পাতিবলৈ দিলোঁ। আচলতে বৰ্তমান বৰ্ণৱে অতি স্বাৰ্থপৰভাৱে কেৱল নিজৰ জীৱনটোৰ কথা ভাবি ঘৰৰ সকলোৰে জীৱন বিপথে পৰিচালিত কৰি আছে। মই আগতে কথাবোৰ জনা নাছিলোঁ, কিন্তু এতিয়া কথাবোৰ জনাৰ পাছত ইয়াত থকাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছে। ককা, দয়া কৰি মোক যাবলৈ অনুমতি দিয়ক ককা। ঘৰলৈ অহা অতিথি সাক্ষাৎ ভগৱান। ভগৱানক এনেকুৱা ব্যৱহাৰ কৰিব নাপায়। বাৰু, আপুনি কি কাৰণে এইখন ঘৰলৈ আকৌ আহিবলগীয়া হ'ল সেই কথাটো কওক। কাৰণ কি হ'ব পাৰে? আৰু কাৰণ এটাই, ভোগজানৰ সেই মাটিডোখৰৰ কাৰণে তেখেত আমাৰ ঘৰলৈ আহিছে। কিন্তু মনত ৰাখিব খাউন ডাঙৰীয়া, আপোনাৰ সেই মাটিডোখৰৰ আশা কেতিয়াও পূৰণ নহয়। আপোনাৰ সেই আশা লগত যাব। মই আপোনাৰ সেই আশা কেতিয়াও পূৰণ হ'বলৈ নিদিওঁ। তেনেকুৱা এটা ধাৰণা তোমাৰ মোৰ ওপৰত হয়তো আছে, কিন্তু মইতো মোক জানো এই গৌতম খণ্ডে কিবা এটা বস্তু এবাৰ খামোচ মাৰি ধৰিলে সহজে এৰি নিদিয়ে। আৰু সেই মাটিখিনিতো মোৰ প্ৰাপ্য। মোৰ প্ৰাপ্য অধিকাৰক বাধা দিবলৈ তোমালোক কোন হে? আমি কোন সেয়া আপুনি সময়ত গম পাব। আপুনি যদি আমাৰ মাটিখিনিৰ ওপৰত বলপূৰ্বকভাৱে দখল কৰিব খুজিছে, তেন্তে সেয়া আপুনি মূৰ্খামি কৰিছে। বৰ্ণ, তুমি সৰু ল'ৰা, এই মাটি বাৰী কথাত কিয় সোমাইছা? তোমাক মই আগতেই কৈছো যে তুমি মা দেউতাৰ এক্সিডেণ্টৰ ৰহস্যৰ কাৰণটো বিচাৰা, এইটো ঘটনাৰ তদন্ত কৰা। এইবিলাক কোৰ মাটি বাৰী কথাত তুমি সোমাইছা? মনে মনে থাকক। এইবোৰ কথা কৈ আপুনি আগতেও আমাৰ ঘৰত অশান্তি কৰিছে। আপোনাৰ উদ্দেশ্য কি মই আগতেই গম পালো। বাবা, তই মনে মনে থাক আৰু ভিতৰলৈ যা। আৰু আপুনি কি উদ্দেশ্য লৈ এইখন ঘৰলৈ আহিছে কওক, আৰু সোনকালে ইয়াৰ পৰা যাওক। মই চৌধুৰী খুৰাক লগ পাবলৈ আহিছো, তেওঁক মাতি দিয়া। ককাৰ গা বেয়া, তেওঁ আপোনাক লগ কৰিব নোৱাৰে। ককাৰ আকৌ কেতিয়া গা বেয়া হ'ল? তেওঁতো নিজে মোক ফোন কৰি মাতি পঠিয়াইছে। মই তেওঁক লগ পাবলৈ বিচৰা নাই, তেওঁহে মোক লগ পাব বিচাৰিছে। ঠিক আছে, আপোনালোকে যদি তেওঁক মই লগ পোৱাটো বিচৰা নাই, মই তেওঁলৈ এটা ফোন কৰি দিওঁ। দেউতাই আপোনাক লগ পাবলৈ বিচাৰিছে? কিয় বিশ্বাস হোৱা নাই? নাই হোৱা যদি তেওঁক সুধি আহা, তেওঁ নিজেই ক'ব। দেউতাই যদি আপোনাক নিজেই লগ পাবলৈ বিচাৰিছে, তেনেহ'লে বহক। মই দেউতাক এতিয়াই মাতি দিছোঁ। তুমি যাব খুজিছা যোৱা। আজি তোমাক থাকা বুলি ক'বলৈও মোৰ হাতত উপায় নাই।
মোৰ দিন কমি আহিছে। মোৰ অবিহনে এইখন ঘৰত তোমাৰ বিপদ নিশ্চিত। কিন্তু যোৱাৰ আগতে মোৰ কথাবোৰ মনত ৰাখিবা। হয় ককা। জীৱনত মই নাথাকিলেও তোমাৰ সহায় হ'ব। দেউতা, খবৰ এটা দিবলৈ ভিতৰলৈ সোমাইছোঁ। ভোগজানৰ পৰা খাউণ্ড আহিছে, আপোনাক লগ পাবলৈ বিচাৰিছে। খাউণ্ড আহিছে? হয় দেউতা। অৰুন্ধতী, ককা তুমি যোৱাচোন। ঠিক আছে। বহিব দিছনে? দিছোঁ দেউতা। ঠিক আছে। অৰুন্ধতীয়ে কান্দি কান্দি ওলাই গ'ল যে, কথাটো কি? দেউতা, তোমাৰ লগত কথা কেইটামান পাতিবলগীয়া আছে। মই মুম্বাই যাব লগা হ'ব পাৰে, এমাৰ্জেঞ্চি। একচুৱেলি দেউতা, প্ৰণৱে ককাকক কথাবোৰ অলৰেডি কৈছে। এতিয়া ককাকে কি ৰিয়েক্ট কৰে ঠিক নাই। প্ৰণৱে ভাবিছে সিও মুম্বাইলৈকে যাব। গতিকে তুমি যদি পাৰ্মিশ্যন দিয়া, মই মুম্বাইলৈকেই যাম। কিছুদিন তাতেই থাকোঁ। অঁ দেউতা, থেংক ইউ। তুমি যে মোক বুজি পোৱা, সেইটোৱে মোৰ ভাল লাগে। নাই, টিকেট কৰা নাই। প্ৰণৱে ক'লেই টিকেট কৰিব। চাওঁচোন কি হয়। ঠিক আছে বাৰু, ৰাখিছোঁ। মায়ে বাহিৰৰ পৰা আহিছে? ক'লৈ গৈছিল বাৰু? ককাই আপোনাৰ বিষয়ে সকলো গম পালে। ককাই মোৰ কথা শুনি খং কৰিছিল নেকি? নাই, আপোনাক লৈ ককাই গৰ্ব কৰিছে। কি? আপুনি যে ককাক ইমান দিনে ফাঁকি দি আহিছে, সেইবোৰ শুনি ককাই আপোনাৰ ব্যক্তিত্বক সন্মান জনাইছে। ইটিকিং কৰিছা? চৌধুৰী খুৰা, মাটিৰ কথা পাতিবলৈ লগত আকৌ আপোনাৰ নাতিবোৱাৰী কেলে? অৰুন্ধতী যোৱাটো বৰ প্ৰয়োজন। ব'লা। কিন্তু ককা, মই এনেকৈ ওলাই লওঁ নেকি? নাই নাই, নালাগে, দেৰি হৈছে। ব'লা। আচৰিত কথা খুৰা দিয়ক, আপুনি মোলৈ ফোন কৰিছে। প্ৰথমতে এইটো ভুলতে আপোনাৰ ফোনটো লাগি গৈছিল বুলি ভাবিছিলোঁ। নাই নাই, মই স্বইচ্ছাৰে তোমালৈ ফোন কৰিছিলোঁ। কি কাৰণে কৰিছিল কওকচোন খুৰা দিয়ক। সেই মাটিখিনিৰ কাৰণে? হয়, সেই মাটিখিনিৰ কথা পাতিবলৈকে মই তোমালৈ ফোন কৰিছিলোঁ। কিমান আৰু কোৰ্টলৈ অহা যোৱা কৰিবা? কিবা এটা মীমাংসা হওক। কি ভাবিলে কওকচোন খুৰা দিয়ক। কম, কিন্তু ইয়াত নহয়। এইবোৰ কথা ভালদৰে পাতিবলৈ কোনোবা এডোখৰ ভাল ঠাই লাগিব। আমি তাতেই পাতিম। গায়ত্ৰী, শুনিছানে? দেউতা, খাউণ্ডক একাপ চাহ দে। বিনয়, ককা, অৰুন্ধতীক মই মাতিছোঁ বুলি কবিচোন। ঠিক আছে। অঁ, ক'ত এৰিছিলোঁ মই? অৰুন্ধতী, তোমাৰ লগত ককাই কি কথা পাতিছে? আপোনাৰ কথাই ককাই মোৰ লগত আলোচনা কৰিলে। ককাই আপোনাৰ বিষয়ে সকলো গম পালে। ককাই মোৰ কথা শুনি খং কৰিছিল নেকি? নাই, আপোনাক লৈ ককাই গৰ্ব কৰিছে। কি? আপুনি যে ককাক ইমান দিনে ফাঁকি দি আহিছে, সেইবোৰ শুনি ককাই আপোনাৰ ব্যক্তিত্বক সন্মান জনাইছে। ইটিকিং কৰিছা? নাই, হিটিকিং কৰিবলৈ মইনো কোন?
আপুনিতো মোক মানুহৰ শাৰীতে নধৰে বৌ ককাই আপোনাক মাতিছে গৈ আছো বোলা ককাই অৰুন্ধতীক আকৌ কিয় মাতিলে কথাটো কি তুমি ইয়াত কি কৰি আছা এনেই আছোঁ চাহ দিছো ভিতৰলৈ আহা এনেকৈ আঁতৰি ফুৰিছা যে এই খাউন ক'ত গ'ল সি থকালৈকে মই নাযাওঁ দেউতাৰ লগত বহি চাহ খাইছে কি ক'লা তুমি চাহ খাইছে খাউন দে অঁ দেউতাই তেওঁক চাহ খুৱাই পঠিয়াবলৈ কৈছে মইনো কি কৰিম বা আজি শত্ৰুক বৰপিৰা পাৰি দিছে দে কথাটো কি খাউণ্ডক চাহ খুৱাইছা সি আলহী নেকি সেইটোৱেতো মই ধৰিব পৰা নাই দেউতাই আকৌ খাণ্ডৰ লগত ভালদৰে হাঁহি মাতি কথাও পাতিছে বাঘে হৰিণে একেটা ঘাটতে পানী খোৱাৰ নিশ্চয় কিবা কাৰণ আছে জানো মই হ'লে একো ধৰিব পৰা নাই যি মন যায় কৰক কিন্তু খাণ্ডৰ নিচিনা মানুহক বিশ্বাসত ল'লে দেউতাৰ নিজৰে বিপদ হ'ব এইবোৰ কথা আকৌ দেউতাক ক'বলৈও বেয়া নহয় যিজন মানুহৰ নাম শুনিলে দেউতাৰ জ্বৰ উঠে সেই মানুহজনৰ লগতে দেউতাই আকৌ হাঁহি মাতি কথাও পাতিছে এইবোৰ দেখি শুনি মোৰ মূৰেহে কাম নকৰা হৈছে চৌধুৰী খুৰা অথনিৰে পৰা মই লক্ষ্য কৰি আছো আপুনি কিবা টেনশ্যনত আছে নাই নাই ঘৰত কিবা সমস্যাই ককা মোক মাতিছিলে অঁ তুমি মোৰ লগত এফালে যাব লাগিব ক'লৈ ককা সেয়া এতিয়াই জানিব নালাগে মাত্ৰ তুমি মোৰ লগত ব'লা খাউণ্ড মোৰ নাতি বৰেই চিনি পাইছে নিশ্চয় পঢ়ো দত্তদাৰ ছোৱালী কেলে চিনি নাপাম চে দত্তদালেহে বেয়া লাগে হা বৰ অকালতে মানুহটো গ'লগৈ হেৰা বাৰু চাহ খোৱা হ'ল যেতিয়া আমি যাব পাৰোঁনে চৌধুৰী খুৰা মাটিৰ কথা পাতিবলৈ লগত আকৌ আপোনাৰ নাতিবৰে কেলে অৰুন্ধতী যোৱাটো বৰ প্ৰয়োজন ব'লা কিন্তু ককা মই এনেকৈ ওলাই লওঁ নেকি নাই নাই নালাগে দেৰি হৈছে ব'লা আৰু গায়ত্ৰীহঁতকো মাত দিয়াৰ প্ৰয়োজন নাই ব'লা বহক বিনয় বাইদেউ দেউতা গাড়ীত খাণ্ডৰ লগত কলৈ গৈছেও তাকেইতো ধৰিব নোৱাৰিলোঁ ককাই দেখোন বৌকো লগত লৈ গৈছে কলৈ গৈছে এতিয়া অৰুন্ধতীকো লগত লৈ গৈছে অঁ কি কথা আচৰিত দেখোন অৰুন্ধতীক আকৌ কলৈ লৈ গ'ল সেইটোৱেতো বুজি নাপালোঁ আচ্ছা বৰা ছাৰ আমাৰ হাতত কিন্তু এতিয়া কেইটামান ইম্পৰ্টেণ্ট কাম আছে প্ৰথমে এই প্ৰণৱ চৌধুৰীক বেয়া কামবোৰৰ পৰা বিৰত কৰি অৰুন্ধতী দত্তৰ জীৱনটো ৰক্ষা কৰে এই সংক্ৰান্তত চৌধুৰীদেৱৰ মই কাণ চোৱাইছোৱেই হয় সেই মাটিখিনি বিক্ৰী কৰাৰ কথা তোমাৰ আগত পাতিলেই কি তুমি সেই মাটিখিনিৰ অধিকাৰী হৈ গ'লা মই আপোনাৰ পুত্ৰৰ হাতত 50% টকা এডভান্স দিছোঁ এই বিষয়ে তুমি মোক আগতে কৈছা কিন্তু শান্তনুৱে মোক এই বিষয়ে একো কোৱা নাছিল আৰু শান্তনুৱেও কেতিয়াও মোৰ পৰা কথা নলুকুৱাই খুৰাদেউ যিদিনাখন এক্সিডেণ্টটো হৈছিল সেইদিনাখনেই মই শান্তনুৰ হাতত টকাখিনি দি পঠিয়াইছিলোঁ ছাৰ বৰা ছাৰ মানুহগৰাকী কেতিয়া গ'ল অলপ সময় হ'ল চেহ তেখেতক দেখিলে বেয়াই লাগে মানুহগৰাকীক মই এনেই মানসিক ৰোগী বুলি ভুল ধাৰণা এটা লৈ আছিলোঁ এতিয়া গম পালে বৰা হয় ছাৰ মানুহ কিমান দুখত পৰিলে এই ৰূপ এনে আচৰণ হয় এতিয়াহে বুজি পাইছোঁ পিছে তেওঁ মোক এই কেছটো আগবঢ়োৱাত বিশেষ সহায় কৰিছে আচ্ছা বৰা ছাৰ আমাৰ হাতত কিন্তু এতিয়া কেইটামান ইম্পৰ্টেণ্ট কাম আছে প্ৰথমে এই প্ৰণৱ চৌধুৰীক
বেয়া কামবোৰৰ পৰা বিৰত কৰি অৰুন্ধতী দত্তৰ জীৱনটো ৰক্ষা কৰে এই সংক্ৰান্তত চৌধুৰীদেৱৰ মই কাণ চুৱাইছোৱেই। হয়, দ্বিতীয়তে মাধৱ দত্তৰ হত্যাকাণ্ডত সত্যদুৱৰা, শ্ৰুতি আৰু বৰ্ণৱ চৌধুৰী কিদৰে জড়িত আৰু কি ঘটনা ঢাকিবলৈ তেওঁক হত্যা কৰা হৈছিল সেইটো উলিওৱা। আৰু তৃতীয়তে সত্যদুৱৰাৰ সেই ঘনিষ্ঠ মানুহজন যি অনন্য দুৱৰাক ফোন কৰি মাতি লৈ গৈছিল তেওঁৰ পৰিচয় উলিওৱাটো। এই কামকেইটা যিমান পাৰি সোনকালে সমাধা কৰি এই কেছটো ক্লোজ কৰিব লাগিব। ছাৰ। ঘূৰা দিওঁ, আপুনি মোক ইয়ালৈ কিয় মাতি আনিলে? আমিতো এইখিনি কথা ঘৰতো পাতিব পাৰিলোহেঁতেন। কথা আছে, এইবিলাক কথা বিশ্বাসী মানুহৰ আগত ক'লে ভাল। মই যিখিনি কথা ক'ম সেইখিনি কথা তাত ক'লে সকলোৱে মোৰ সিদ্ধান্তটোক কেতিয়াও সমৰ্থন নকৰে। সেইকাৰণে মই এই বিশেষ ব্যৱস্থাটো কৰিছোঁ। এইবোৰ কথা বাদ, এতিয়া আচল কথালৈ আহোঁ। ভোগজানৰ মাটিখিনি সম্পৰ্কত তোমাৰ কি ক'ব লগা আছে কোৱা। চব ঘূৰা দিওঁ, আমি আচলতে এনেই গেলা ঘাঁহ এডোখৰ খুচৰি আছোঁ। আপোনাক মই কোনো দিনাখনেই শত্ৰু জ্ঞান কৰা নাই। আপোনালোকে মোক হয়তো বৰ বিশ্বাসযোগ্য মানুহ বুলি নক'ব, কিন্তু আপোনাৰ ক্ষেত্ৰত সেয়া নহয়। ঘূৰা দিওঁ, মই যিখিনি মাটি আপোনাৰ পৰা ল'ব খুজিছিলোঁ সেই মাটিখিনিত মোৰ অধিকাৰ আছে, কাৰণ সেইখিনি মাটি মই কিনিছোঁ আৰু মোৰ প্ৰাপ্য অধিকাৰৰ কাৰণেতো মই চেষ্টা কৰিমেই। তুমি সেই মাটিখিনি তোমাৰ প্ৰাপ্য বুলি বাৰে বাৰে কিয় ক'ব খোজা? সেইখিনি মাটি আমাৰ হয়। মাটিখিনি তোমাক বিক্ৰী কৰাৰ কথা চলিছিল, কিন্তু তেনে সময়তে মই মোৰ পুত্ৰবৰীক হেৰুৱালোঁ। সেই মাটিখিনি বিক্ৰী কৰাৰ কথা তোমাৰ আগত পাতিলেই কি তুমি সেই মাটিখিনিৰ অধিকাৰী হৈ গ'লা? মই আপোনাৰ পুত্ৰৰ হাতত 50% টকা এডভান্স দিছোঁ। এই বিষয়ে তুমি মোক আগতে কৈছা, কিন্তু শান্তনুৱে মোক এই বিষয়ে একো কোৱা নাছিল, আৰু শান্তনুৱেও কেতিয়াও মোৰ পৰা কথা নলুকুৱায়। ঘূৰা দিওঁ, যিদিনাখন এক্সিডেণ্টটো হৈছিল সেইদিনাখনেই মই শান্তনুৰ হাতত টকাখিনি দি পঠিয়াইছিলোঁ। হয়তো সি আপোনাক ক'বলৈকে নাপালে। এক্সিডেণ্টৰ দিনাখন শান্তনু আৰু শিখা আমাৰ ঘৰত সোমাই মন্দিৰলৈ গৈছিল। কি? মন্দিৰলৈ যোৱাৰ আগতে তোমাৰ ঘৰত সোমাইছিল? মোৰ ভালকৈ মনত আছে। এদিন মই, আপুনি, শান্তনুৱে সেই মাটিখিনিৰ কথা পাতিছিলোঁ। মাটিখিনি মই লোৱাটো সিদ্ধান্ত হৈছিল। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকাম